ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এইখন ভিডিঅ'ত অনুশীলনী 5.2ৰ পৰা প্ৰশ্ন নং 13, 14, 15 আৰু 16 এই চাৰিটা প্ৰশ্ন সমাধান কৰা হ'ব। ইয়াৰ আগৰ প্ৰশ্নবিলাক আমি ইয়াৰ আগৰ ভিডিঅ'ত অলৰেডি সমাধান কৰি দিছোঁ। তোমালোকে প্লেলিষ্টত গৈ চাব পাৰিবা। আজি 13 নম্বৰৰ পৰা আৰম্ভ কৰিম। 13 নম্বৰত কি কৈছে? কিমানটা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য হয়? এতিয়া আমি জানো 3 অংকযুক্ত সংখ্যা 100 মানে 100ৰ পৰা আৰম্ভ হয়। ইয়াতে 3টা অংক আছে। এতিয়া কথা হ'ল 100ক আমি 7ৰে বিভাজ্য কৰিব পাৰিব জানো? নোৱাৰোঁ। তো সেইকাৰণে যিহেতু সমান্তৰ প্ৰগতিত আমি বনাব লাগিব এটা, তো তাৰ কাৰণে প্ৰথম পদটো আমি বাহিৰ কৰিব লাগিব। তো 3টা অংকযুক্ত বহুতো সংখ্যা আছে, তাৰ পৰা প্ৰথম পদটো কোনটো হ'ব, অৰ্থাৎ 7ৰে বিভাজ্য হ'ব লাগিব, সেইটো আমি কেনেদৰে উলিয়াম সেইটো অংক আৰম্ভ কৰিলে তোমালোকে গম পাবা। আকৌ শেষৰ পদটো উলিয়াব লাগিব, অৰ্থাৎ 7ৰে বিভাজ্য হ'ব লাগিব। অৰ্থাৎ 3টা অংকযুক্ত সংখ্যা আমি 100 ইয়াৰ পৰা আৰম্ভ হ'ব, তাৰপিছতো হ'ব এনেকুৱা, তাৰপিছতো 102 এনেকৈ আহি থাকিব। আৰু শেষৰ পদটো আমি পাম, কি পাম? 999 এনেকুৱা 100ৰ পৰা মানে 100ৰ পৰা আৰম্ভ হৈ 999লৈকে হ'ব কি? 3 অংকযুক্ত সংখ্যা। এতিয়া কথা হ'ল 7ৰে বিভাজ্য সংখ্যা আমি কেনেকৈ বাহিৰ কৰিম? তো ইয়াৰ কাৰণে আমি প্ৰথম পদটো নিৰ্ণয় কৰাৰ এটা নিয়ম আছে। নিয়মটো হৈছে, আমি এইটো প্ৰথম পদ কেনেকৈ বাহিৰ কৰিম? প্ৰথম পদ বাহিৰ কৰাৰ নিয়মটো হৈছে এনেকুৱাকৈ। প্ৰথম পদটো ইয়াতে আমি 3 অংকযুক্ত সংখ্যা পাইছোঁ 100। এতিয়া কথা হ'ল 7ৰে বিভাজ্য হ'ব লাগিব। তো 7ৰে আমি কি কৰিম? ইয়াক ডিভাইড কৰি দিম। ডিভাইড কৰি দিলে ইয়াতে নিশ্চয় 10ক আমি কি কৰিম? একবাৰ ডিভাইড কৰিব পাৰিম, অৰ্থাৎ 7 আহিব। আমি বিয়োগ কৰি দিম। 7 বিয়োগ কৰিলে ইয়াতে 3 পাম, আৰু 0 এটা নামি আহিলে 30। এতিয়া 7 দি যদি আকৌ ডিভাইড কৰোঁ, অৰ্থাৎ 4 বাৰ যাব, 28 হ'ব। এতিয়া 2 বাকী থাকিল। এতিয়া কথা হ'ল 2 বাকী থাকিল। এতিয়া এই 2ৰ লগত আমি কি যোগ কৰিলে আমি 7 দি ডিভাইড কৰিব পাৰিম? 2ৰ লগত যদি আমি 5 এটা প্লাছ কৰি দিওঁ, নিশ্চয় হ'ব 7। এই 7ক আমি 7 দি ডিভাইড কৰিব পাৰিম। গতিকে এই 5ৰ ভাৱে কি হৈছে, অৰ্থাৎ 5 যদি প্লাছ কৰোঁ, তাৰ বাবে কি হ'ব? এই 7ৰে বিভাজ্য হ'ব। তাৰ মানে 100ৰ লগত আমি কি কৰিম? 100ৰ লগত আমি আৰু 5 এটা প্লাছ কৰি দিম। যিটো মান পাম, অৰ্থাৎ 105, 105, এইটো হ'ব আমাৰ প্ৰথম পদ। তাৰ মানে ইয়াত এপিটোৰ প্ৰথম পদটো আমি পাইছোঁ, অৰ্থাৎ এপিটো হ'ব, এপিটো হ'ল প্ৰথম পদটো আমি অলৰেডি পালোঁ। তাৰ মানে কি হ'ব? 105। প্ৰথম পদটো যদি পাইছোঁ, আমি দ্বিতীয় পদটো নিশ্চয় বাহিৰ কৰিব পাৰিম। তাৰ মানে 105 যদি প্ৰথম পদ হয়, ইয়াৰ লগত নিশ্চয় 7 এটা প্লাছ কৰিলেহে আমি যিটো মান পাম, যিটো সংখ্যা পাম, সেইটো 7 দি ডিভাইড হ'ব। তাৰ মানে 5 প্লাছ কৰি দিলে 112 হ'ব। তাৰপিছত আকৌ যদি 7 প্লাছ কৰি দিওঁ, 119 পাম। তো এনেকৈ আহি থাকিব। এতিয়া শেষৰ পদটো ইমান ডাঙৰ সংখ্যা হ'ব, এইটো কেনেকৈ বাহিৰ কৰি দিম? তো শেষৰ পদটো বাহিৰ কৰাৰ এটা নিয়ম হৈছে, শেষৰ পদটো বাহিৰ কৰাৰ নিয়মটো হ'ল এনেকুৱা। তুমি কি কৰিবা? শেষৰ পদটো আছে 999, ইয়াক আমি ডিভাইড কৰিম 7 দি। 7 দি ডিভাইড কৰিম, গতিকে 9ক আমি একবাৰ ডিভাইড কৰিব পাৰিম, অৰ্থাৎ 7। বিয়োগ কৰিলে ইয়াতে 2 থাকিব আৰু 29। আকৌ আমি 7 দি ডিভাইড কৰিলে 28 পাম। 1 আহিব, আৰু ওপৰৰ পৰা আমি 9 এটা তললৈ নমাই আনিম। আকৌ কি পাম? 7 দি যদি ডিভাইড কৰা হয়, নিশ্চয় 2 বাৰ যাব, 14 হ'ব। তাৰ মানে ইয়াতে থাকিব 5 এটা পাবা। 5 পালে তাৰ মানে কি? যদি ইয়াতে 5 পাওঁ, তাৰ মানে আমি এই 5টো কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব এইবাৰ। অৰ্থাৎ 9, অৰ্থাৎ কি আছিল? 999ৰ পৰা আমি কি কৰিম? 5 এটা মাইনাছ কৰি দিম। মাইনাছ কৰি দিলে নিশ্চয় কি পাম? 994 পাম। এইটো হ'ব আমাৰ এই 7ৰে বিভাজ্য সংখ্যা।
তাৰমানে শেষৰ পদটো আমি পাইছোঁ 994 তেনেহ'লে আমি প্ৰথম পদ কেনেকৈ বাহিৰ কৰিব লাগে আমি প্ৰথমে কি কৰিম যেহেতু 3 অংকযুক্ত সংখ্যাৰ কথা কৈছে 7 দিয়ে বিভাজ্য এতিয়া 3 অংকযুক্ত সংখ্যা মানে 1 পৰা আৰম্ভ হৈছে গতিকে আমি প্ৰথমটোক আমি কি কৰিছো 7 দিয়ে বিভাজ্য ডিভাইড কৰিছো ডিভাইড কৰাৰ পিছত কি পাইছো ভাগ শেষটো পাইছো আমি 2 এটা ইয়াৰ লগত নিশ্চয় কিবা এটা প্লাস কৰিলেহে 7 দি ডিভাইড কৰিব পাৰিম অৰ্থাৎ সেই কাৰণে আমি 5 প্লাস কৰি দিছো গতিকে প্ৰথম যেটো এপি এর যেটো প্ৰথম পদ হ'ব এটো হৈছে 105 তাৰ পিছৰ বিলাক আমি এনেকৈ বাহিৰ কৰিব পাৰিম কিন্তু হেক লৈকে যাওতে বহুত সময় লাগিব সেই কাৰণে আমি হেকৰ পদটো বাহিৰ কৰাৰ নিয়মটো হৈছে এনেকৈ যে হেকৰ পদ আমি জানো 3 অংক যুক্ত সংখ্যা হৈছে 999 তো 999 ক আমি কি কৰিছো 7 দি ডিভাইড কৰিছো হেকত ভাগ শেষ পাইছো 5 তো 5 টো আমি কি কৰিম 99 ৰ পৰা বিয়োগ কৰি দিলেহে আমি 3 অংকযুক্ত এটা 994 এটা সংখ্যা পাম এইটো হৈছে হেকৰ পদ গতিকে ইয়াৰ পৰা আমি নিশ্চয় প্ৰথম পদটো পালো প্ৰথম পদটো এ হৈছে কিমান 105 ডি পাম অৰ্থাৎ 112 মাইনাস কি কৰিম প্ৰথম পদটো অৰ্থাৎ 105 মাইনাস কৰাৰ পিছত আমি পাম নিশ্চয় কিমান পাম 7 পাম এতিয়া যেহেতু 7 হৈছে আমি প্ৰথম পদ পাইছো সাধাৰণ অন্তৰ পাইছো এতিয়া nতম পদ an তাৰ মানে nতম পদ হৈছে 994 আকৌ ইয়াতে আমি ফৰ্মুলাটো লিখিব পাৰিম ফৰ্মুলাটো ইয়াৰ কাৰণে ফৰ্মুলাটো নিশ্চয় জানো a plus n minus 1 into d equal to 994 ইয়াতে আমি a এর মান পাইছো 105 plus n minus 1 into d এর মান হৈছে 7994 আমি এইখিনি বাওফালে হোফালে লৈ যাম ইয়াতে থাকিব n minus 1 into 7 equal to এইটো মাইনাস কৰি দিম যেহেতু প্লাস আছিল গতিকে মাইনাস কৰিম আৰু n minus 1 এইখিনি মাইনাস কৰিলে নিশ্চয় কি পাম 14 ৰ পৰা 5 বিয়োগ কৰিলে 9 পাম 9 হল তাৰ পিছত ইয়াতে থাকিল 8 থাকিল 8 ৰ পৰা শূন্য গলে 8 হ'ব আৰু 8 হ'ব আকৌ 7 টো ইয়াতে আছিল ইনটু হিচাপে আমি আৰু এটা লাইন লিখিম তাৰ মানে n minus 1 equal to লিখিব পাৰিম 889 divide 7 n minus 1 এটো ডিভাইড কৰিলে 7 একবাৰ যাব আমি ইয়াতে কৰি দিছো ইয়াতে কৰিলে হল অৰ্থাৎ একবাৰ যাব ইয়াতে থাকিল 18 দুইবাৰ আকৌ দুইবাৰ গল আৰু ইয়াতে থাকিল 4 মানে 49 ক 7 বাৰ আৰু n equal to হ'ব এটো 1 to মাইনাস আছিল গতিকে 127 plus 1 হল তাৰ মানে n ৰ মান আমি কি পালো n ৰ মান পালো 128 এইখিনি যোগ কৰি দিছো 128 128 পাইছো গতি n ৰ মান কি পাইছো 128 আমাক কি বুলি কৈছিল উলিয়াব কৈছিল যে কিমানটা 3 অংকযুক্ত সংখ্যা 7 দিয়ে বিভাজ্য তার মানে 128টা সংখ্যা 7 দিয়ে বিভাজ্য গতিকে নির্ণয় 128টা 3 অংকযুক্ত সংখ্যা 7 দিয়ে বিভাজ্য 14 নম্বৰ প্ৰশ্নত কি কৈছে 10 আৰু 250 মাজত 4 ৰ গুণিতক কিমানটা আছে এতিয়া কৈছে 4 ৰ গুণিতক কিমানটা আছে মানে 10 আৰু 250 250 ৰ মাজত এই 4 ৰ গুণিতক কিমানটা আছে আমি উলিয়াব লাগে এটো তাৰ কাৰণে আমি প্ৰথমে এটা সমান্তর প্রকৃতি এপি বনাইলাম তারপর আমি n ৰ মানটো বাহিৰ কৰি দিলে হৈ যাব প্ৰথমে আমি এপি টো নিৰ্ণয় কৰিব লাগিব তো ইয়াত এপি টো কি দি আৰম্ভ হ'ব তাৰ মানে 10 আৰু 250 ৰ মাজৰ কথা কৈছে 4 ৰ গুণিতক নিশ্চয় আমি কি পাম 10 ৰ পৰা আৰম্ভ হ'ব 10 তাৰ পিছত 11 আছে 12 আছে 13 আছে এনেকৈ আহি থাকিব 2
250 লৈ এতিয়া কথা হ'ল 250 লৈ 4ৰ গুণিতক নিশ্চয় আমি দেখা পাইছোঁ এইবিলাক সৰু সংখ্যা হয় 4ৰ গুণিতক এইটো নহয় 11 নহয় 12 হয় যেহেতু এইটো 4ৰ গুণিতক হয় আমি সৰু সংখ্যা হোৱাৰ বাবে আমি ডাইৰেক্ট আমি লিখিব পাৰিছোঁ ইয়াত AP2ৰ প্ৰথম যেটো পদটো আছে AP2 হ'ল প্ৰথম পদটো কি হ'ব 12 হ'ব মানে 4ৰ গুণিতক হয় এতিয়া 12ৰ পিছত তাৰ পিছৰ যেটো গুণিতক থাকিব হেতু আমি নিশ্চয় বাহিৰ কৰিব পাৰিম 12ৰ লগত যদি আমি 4 প্লাস কৰি দিও নিশ্চয় কি হ'ব 16 হ'ব তাৰ পিছতো 20 হ'ব তাৰ পিছতো 24 এনেকৈ আহি থাকিব মানে 4 প্লাস কৰি গৈ থাকিলে পাই যাম এতিয়া হেকৰ পদটো আছে কি 250 নিশ্চয় 4ৰ গুণিতক নহয় তো এটো কেনেকৈ আমি কৰিম সেম আগৰ দৰে তোমালোকে পাইছা 250 ইয়াৰ আগৰ অংকটো যেনেকৈ কৰা হৈছিল 250 কি কৰিবা 4 দি ডিভাইড কৰিবা 4 দি ডিভাইড কৰিলে ইয়াতে 25 আছে গতি 25ক 4 6 বাৰ যাব 24 হ'ব ইয়াতে নিশ্চয় 1 থাকিব 10 থাকিব আকৌ 4 2 গুণ 8 গতিকে 2 থাকিল এই 2টো কি কৰিবা তোমালোকে 250 ৰ পৰা বিয়োগ কৰি দিবা 2 বিয়োগ কৰি দিলে কি হ'ব নিশ্চয় 8 হ'ব 48 248 মানে হেকৰ পদটো কি হ'ব 248 পাবা এইখিনি এনেকৈ ক্যালকুলেশন কৰা হয় অৰ্থাৎ হেকৰ পদটো হৈছে 248 আৰু এর মান হৈছে অৰ্থাৎ প্ৰথম পদটো হৈছে 12 এইবিলাক গোটেই কেইটা কি হৈছে 4ৰ গুণিতক এতিয়া কথা হল কিমানটা 4ৰ গুণিতক পাইছো ইয়াৰ মাজত মানে 10 আৰু 250 ৰ মাজত কিমানটা 4ৰ গুণিতক পাইছো এইটোৰ কাৰণে আমি কি কৰিম ইয়াৰ পৰা আমি কি কৰিম n ৰ মান বাহিৰ কৰিম কিমানটা আছে ইয়াৰ বাবে ইয়াত আছে এর মান আমি পালো a = 12 d = আমি নিশ্চয় 16 - 12 কৰি দিম তার মানে 4 d এর মান পাইছো এর মান পাইছো এতিয়া আমি n তম পদ পাইছো এটো হৈছে a n তম পদ an তম পদ হৈছে 248 হয় আকৌ ইয়াতে আমি নিশ্চয় লিখিব পাৰিম তার কারণে a + n - 1 মানে এটা ফর্মুলা 248 এর মান ইয়ার পৰা 12 হয় প্লাস n - 1 n ৰ মান নাই বাহিৰ কৰিম d ৰ মান পাইছো 4 = 248 এইখিনি হফালে লৈ গেলে বিয়োগ হ'ব মানে 248 মাইনাস কিমান 12 হৈছে 4 কি আছে পূরণ হিসাবে আছে গতিকে আমি হপালে লৈ যাম ডিভাইড হৈ যাব ইয়াতে থাকিব n - 1 = ইয়াতে 12 যদি বিয়োগ কৰা হয় তার মানে 8 - 2 মানে 6 আকৌ 4 - 1 মানে 3 আৰু ইয়াতে 2 থাকিল ইয়াতে 4 আছিল 4 টো ডিভাইড হৈ গল ডিভাইড কৰিলে কি পাম 4 দি ডিভাইড কৰিলে নিশ্চয় ইয়াতে পাম 4 4 5 বাৰ যাব 4 5 গুণ 20 আৰু 36 ক 4 4 9 গুণ 36 হয় গতিকে 59 পাইছো আৰু n = আমি লিখিব পাৰিম -1 টো ইফালে গলে প্লাস হৈ যাব অর্থাৎ 59 + 1 = কি হয় 60 পাও তার মানে n ৰ মান পাইছো 60 n ৰ মান 60 মানে কি মানে 60টা পদ আছে 60টা কি আছে 4ৰ গুণিতক আছে 10 আৰু 250 ৰ মাজত অৰ্থাৎ 10 আৰু 250 ৰ মাজত 4ৰ গুণিতক কেইটা আছে 60টা আছে অর্থাৎ 60টা আছে তলত লিখি দিবা মানে 60টা আছে কি 4ৰ গুণিতক গতিকে নির্ণয় 10 আৰু 250 ৰ মাজত 4ৰ গুণিতক 60টা আছে এইখিনি হল ডিয়ার স্টুডেন্ট 15 নম্বৰ প্ৰশ্নত কি কৈছে n ৰ কি মানৰ বাবে এইটো সমান্তর প্ৰগতি আৰু এইটো এটা সমান্তর প্ৰগতি এই সমান্তর প্ৰগতি দুটাৰ n তম পদ দুটা সমান an মানে এইটো এটা সমান্তর প্ৰগতিৰ বাবে n তম পদ আছে আৰু ইয়াৰ বাবে কি আছে এটা n তম পদ আছে তো এই সমান্তর প্রগতি দুটার n তম পদ দুটা সমান হ'ব
এনৰ কি মান হ'ব, কি মানৰ বাবে এনতম পদ দুটা সমান হ'ব, এইটো আমি উলিয়াব লাগে। তো এইটো কৰিলেই গম পাবা কেনেকৈ কৰা হয়। তো ইয়াত আমি প্ৰথম এপিটো কি সেইটো আমি প্ৰথমে লিখি দিম। তাৰ মানে প্ৰথম এপিটো বেলেগ বেলেগ হয়, নিশ্চয় দুটাই এপি আছে। প্ৰথম এপিটো কি আছিল, কি দি আৰম্ভ হৈছে, 63 দি। 63 তাৰপিছত হৈছে 65, তাৰপিছত 67 এনেকৈ আহি আছে। তো প্ৰথম এপি আমি সমাধান কৰিম, তাৰপিছত দ্বিতীয় এপিটো ল'ম। তো ইয়াৰ পৰা তোমালোকে নিশ্চয় জানা এৰ মান কি, প্ৰথম পদটোই হ'ব এৰ মান 63 আৰু ডিৰ মান লাগে। ডিৰ মান নিশ্চয় আমি দ্বিতীয় পদটো আছে 65 মাইনাছ প্ৰথম পদটো কৰি দিওঁ, অৰ্থাৎ 63, তাৰ মানে কি হ'ল 65 মাইনাছ 63, তাৰ মানে 2 হৈছে ডিৰ মান। যদি আমি ডি পাইছোঁ, এ পাইছোঁ, এতিয়া আমি কি বাহিৰ কৰিম, এনতম পদ। গতিকে এই এনতম পদটো হ'ব এ প্লাছ এন মাইনাছ 1 ইনটু ডি। এনতম পদটো আমি এনেকুৱা পাইছোঁ, তাৰ মানে এৰ মানটো আমি বহাই দিম। এৰ মানটো জানো 63 প্লাছ এন মাইনাছ 1 ইনটু ডিৰ মান পাইছোঁ 2। কেলকুলেশ্যনটো কৰি লওঁ কি আহে, 63 আৰু প্লাছ এইটো পূৰণ কৰি দিম 2n মাইনাছ 2 পূৰণ কৰিছোঁ, ব্ৰেকেটটো উঠাই দিছোঁ। এতিয়া 63 মাইনাছ 2 কৰিলে 61 আৰু প্লাছ 2n, এইটো আমি নাম্বাৰ দিম, 1 নাম্বাৰ বুলি দিম। আৰু দ্বিতীয় এপিটিও ল'ম আমি এতিয়া। আৰু দ্বিতীয় এপিটো কি হয়, দ্বিতীয় এপিটো কি দি আৰম্ভ হৈছিল, 3, 10, 17 এনেকৈ আহি আছে। তো ইয়াত প্ৰথম পদটো নিশ্চয় জানো, প্ৰথম পদটো আমি ইয়াৰ পৰা পাইছোঁ, এ ইকুৱেল টু 3, ডি ইকুৱেল টু, তাৰ মানে দ্বিতীয় পদটো মাইনাছ প্ৰথম পদটো কৰি দিলে 7 পাওঁ। এতিয়া প্ৰথম পদ পাইছোঁ, ডি পাইছোঁ, এনতম পদ কি মানৰ বাবে আকৌ কৈছে, এনতম পদৰ বাবে কৈছে, গতিকে এ এন তাৰ মানে এ প্লাছ এন মাইনাছ 1 আৰু ইনটু আছে ডি লিখিব পাৰিম। ইয়াতে এৰ মান হৈছে 3 আৰু প্লাছ এন মাইনাছ 1 ইনটু ডিৰ মান হৈছে 7। আমি সৰল কৰিম, পূৰণ কৰি দিম, অৰ্থাৎ 7n মাইনাছ 7, অৰ্থাৎ 7ৰ পৰা আমি 3 যদি বিয়োগ কৰি দিওঁ, অৰ্থাৎ 4 পাম, আৰু ইয়াতে 7n থাকিব আৰু মাইনাছ 4 থাকিব। এইটো আমি 2 নাম্বাৰ দি দিম। যিহেতু কি কৈছে, কি মানৰ বাবে এনতম পদ দুটা সমান হ'ব, তাৰ মানে আমি কি কৰিম, এই দুয়োটা 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ, এই দুটা আমি কি কৰিম, ইকুৱেল টু লিখিম। তাৰ মানে প্ৰশ্নমতে, এইটো প্ৰশ্নত কৈছে, গতিকে লিখিম প্ৰশ্নমতে 1 নম্বৰ ইকুৱেল টু 1 নম্বৰৰ মানটো কি আছিল, 2 নম্বৰৰ মানটো কি আছিল, ইকুৱেল, অৰ্থাৎ এইখিনি, অৰ্থাৎ 7n মাইনাছ 4 সমান হ'ব 1 নম্বৰত কি আছিল, 61 প্লাছ 2n, এইখিনি ইকুৱেল টু, আমি ইয়াৰ পৰা কেলকুলেশ্যন কৰিম। তাৰ মানে 2nটো আমি সোঁফালে লৈ আহিম, বাওঁফালে লৈ আহিম, অৰ্থাৎ 7n ইয়াতে আছে মাইনাছ 2n আৰু এইখিনি সোঁফালে লৈ যাম। তাৰ মানে 61 এইফালে আছে আৰু মাইনাছ 4টো এইফালে গ'লে প্লাছ 4 হ'ল। 7n মাইনাছ 2n, তাৰ মানে 5n ইকুৱেল টু 65 ইয়াতে, আৰু n ইকুৱেল টু কি হ'ব, n ইকুৱেল টু আমি 65ক ডিভাইড কৰিম, যিহেতু পূৰণ হিচাপে আছিল, গতিকে 5 দি ডিভাইড কৰিলে 13 ইনটু 5 65। তাৰ মানে আমি এনৰ মান পালোঁ 13 পালোঁ। তাৰ মানে প্ৰশ্নত কি কৈছিল, যে এনৰ কি মানৰ বাবে এই সমান্তৰ পদগতি দুটাৰ এনতম পদ দুটা সমান হ'ব। তো এইটো হৈছে এনৰ 13 মানৰ বাবে কি হ'ব,
তাৰ মানে 13তম পদ দুটাৰ কি হ'ব সমান হ'ব এনৰ মান 13 হ'ব লাগিব 16 নম্বৰ প্ৰশ্নত কৈছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ বুলি কৈছে 12 ডাঙৰ বুলি কৈছে তো সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা তো সমান্তৰ প্ৰগতি নিৰ্ণয় কৰাৰ বাবে আমি লাগে কি প্ৰথম পদ লাগে সাধাৰণ অন্তৰ লাগে তো এইবিলাক হলে আমি কি কৰিব পাৰিম এটা সমান্তৰ প্ৰগতি লিখিব পাৰিম তো তাৰ কাৰণে ইয়াতে সমান্তৰ প্ৰগতিটোৰ তৃতীয় পদটো দিয়া আছে a3 ৰ মান দিয়া আছে 16 তো ইয়াৰ পৰা আমি কিছুমান এটা সমীকৰণ বনাব পাৰিম আৰু এটা কথা দিয়া আছে সপ্তম পদটো a7 পদটো পঞ্চম পদতকৈ কি হয় 12 ডাঙৰ বুলি কৈছে তো পঞ্চম পদতকৈ মানে a5তকৈ ডাঙৰ তাৰ মানে কি হল আলটিমেটলি সপ্তম পদটো কি হৈছে ডাঙৰ হয় 12 গতিকে আমি পঞ্চম পদৰ লগত যদি 12টো যদি যোগ কৰি দিওঁ নিশ্চয় সপ্তম পদ আৰু পঞ্চম পদ দুটা সমান হৈ যাব তো এইটো কৰিলেই গম পাবা এনেকৈ কথা ক'লে বুজি নাপাবা তো ইয়াত কি হল a3 মানে তৃতীয়তম পদটো আছে কিমান 16 দিয়া আছে তো a3 ঠাইত আমি লিখিব পাৰিম a প্লাছ 2d লিখিব পাৰিম 16 তো এইটো আমি 1 নম্বৰ দি দিম আকৌ আৰু এটা কথা কৈছে কি কৈছে যে a7 সপ্তম পদটো কি হয় পঞ্চম পদতকৈ মানে 12 ডাঙৰ হয় অৰ্থাৎ a5 পদটো কি হয় সপ্তম পদতকৈ মানে পঞ্চম পদটো কি হয় সপ্তম পদতকৈ মানে সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ হয় তাৰ মানে এইটো ইকুৱেল কৰাৰ কাৰণে আমি কি কৰিম 12 ইয়াতে যোগ কৰি দিম তো যোগ কৰি দিলে ইয়াতে আকৌ আমি লিখিব পাৰিম এইটো লিখিব পাৰিম a প্লাছ 6d আৰু ইয়াতে লিখিব পাৰিম a প্লাছ 4d আৰু ইয়াতে আগৰ পৰা আছে 12 তো দুয়োফালে কি আছে a দুটা দেখা পাই আছে গতিকে এইটোৰ লগত এইটো কেনসেল যাব আৰু 6d আছে ইয়াতে এইখিনি আমি বাওঁফালে লৈ আহিম -4d হ'ব আৰু সোঁফালে থাকিল 12 তো ইয়াতে 6টাৰ পৰা 4টা বিয়োগ কৰিলে 2টা d হ'ব 12 হৈ গ'ল আৰু ইয়াতে আমি d ৰ মান বাহিৰ কৰিম তাৰমানে 2টো এইফালে গ'লে ভাগ হৈ যাব ভাগ কৰিলে 2 দি ভাগ কৰিলে 6 পাবা তাৰ মানে d ৰ মান হৈছে 6 এতিয়া আমি d ৰ মান কি কৰিম 1 নম্বৰত বহাই দিম এতিয়া d ৰ মান 1 নম্বৰত বহাই 1 নংটো আছিল a প্লাছ 2d ইকুৱেল টু 16 তো a ৰ মান নাই আমি বাহিৰ কৰিম আৰু 2 ইনটু d ৰ মান হৈছে 6 ইকুৱেল টু আছে 16 ইয়াৰ পৰা a ইকুৱেল টু কি পাম প্লাছ এইখিনি 2 6 গুণ 12 16 আৰু a ইকুৱেল টু হ'ব 12টো ইফালে গ'লে মাইনাছ হ'ব আৰু 16ৰ পৰা যদি 12 যদি বিয়োগ কৰা হয় 4 থাকিব তাৰ মানে a ৰ মান হৈছে 4 যেহেতু আমি a ৰ মান পাইছো d ৰ মান পাইছো এতিয়া আমি কি কৰিব সমান্তৰ প্ৰগতিটো আমি নিৰ্ণয় কৰিব পাৰিম তো সমান্তৰ প্ৰগতি যেহেতু অলৰেডি প্ৰথম পদটো কি হয় a হয় a ৰ মান পাইছো 4 গতিকে আমি কি কৰিম দ্বিতীয় পদৰ পৰা আমি আৰম্ভ কৰিম গতিকে ap টো হল কি প্ৰথম পদটো আমি লিখিব পাৰিম 4 কিন্তু ইয়াৰ আগত কি কৰিম আমি a2 ৰ মানটো বাহিৰ কৰি লওঁ এইখিনি লিখিব নালাগে পিছত লিখিবা গতিকে a2 ৰ মান হ'ব কি a প্লাছ d তাৰ মানে a ৰ মান পাইছো 4 আৰু d ৰ মান পাইছো 6 মানে 10 এইটো হৈছে a2 ৰ মান এতিয়া a3 ৰ মান a প্লাছ 2d তাৰ মানে a ৰ মান হৈছে 4 আৰু প্লাছ 2 ইনটু 6 তাৰ মানে 2 6 12 আৰু 4 16 হ'ব আকৌ a4 মানে a4 4 নম্বৰ পদটো হ'ব a প্লাছ 3d তাৰ মানে a ৰ মান হৈছে 4 প্লাছ
3 ইনটু 6 তো ইয়াতে 3 ইনটু 3 6 গুণ 18 আৰু 22 হ'ব এতিয়া প্ৰথম পদটো পাইছো দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ এনেকৈ আমি সকলো কেইটা পদ আমি বাহিৰ কৰিব পাৰিম গতিকে তলত লিখি দিবা গতিকে নিৰ্ণয় এই বিটো হল কি লিখিবা প্ৰথম পদটো হৈছে 4 দ্বিতীয় পদটো হৈছে 10 তৃতীয় পদটো হৈছে 16 চতুৰ্থ পদটো হৈছে 22 তো এনেকৈ আহি থাকিব যেহেতু ডিফাৰেন্স আমি যোগ কৰি থাকিলে পাই যাম